नमस्कार, मैं हूं आकांक्षा पेवाल और आप देख रहे हैं जन जागरण न्यूज। आइए रुक करते हैं आज के मुख्य समाचारों की ओर। अतिरिक्त पुलिस अधीक्षक समीरन वैश्य के नेतृत्व में मोरी गांव पुलिस की अपराध जांच शाखा द्वारा चलाए गए एक अभियान में 14 साइबर अपराधियों को गिरफ्तार किया गया। 16 विशेष पुलिस टीमों ने 14 साइबर अपराधियों को गिरफ्तार किया, जिनमें गुवाहाटी से हेंगराबाड़ी से 2, मोरी गांव के लहरी घाट से 2, मेराबारी से 6 और भूरा गांव से 4 शामिल हैं। गिरफ्तार साइबर आरोपियों में से 3 पहले से इस साइबर अपराध में शामिल हैं। पुलिस सूत्रों ने बताया कि साइबर अपराधों के मास्टरमाइंड के रूप में जाने वाले अताबुर रहमान ने फिर से ऐसी गतिविधियों में शामिल होने के लिए नई रणनीति का इस्तेमाल किया। पुलिस ने साइबर अपराधियों के पास से 396 सिम कार्ड, 25 ATM कार्ड, 14 चेकबुक, 3 लैपटॉप, 34 महंगे मोबाइल फोन, 11 फर्जी पैन कार्ड और 2 प्रिंटर जब्त किए हैं। কোটি টকাৰ এটা হেৰি হৈছে বুলি আমাক তেওঁলোকে কমপ্লেইন কৰিছিলে। এক্সিছ বেংক আছে, পিৰামল আছে। পিৰামলৰ 2জন পলাই থকা আসামী আমি ধৰিবলৈ সক্ষম হৈছোঁ। পিৰামল আপুনি গম পায়, পিৰামলত ধৰিছিলে। তাৰ উপৰি আৰু নতুন এটা আছে ওৱান কাৰ্ড বুলি, নতুন ওৱান কাৰ্ডৰ এটা এপছ আছে, তাৰ মানুহ আমি ধৰিছোঁ। আৰু এই গোটেইখিনিৰ মডাছ অপাৰেণ্ডি একেটাই। এওঁলোকে গৈ বেলেগৰ পেন কাৰ্ড, আধাৰ কাৰ্ড সংগ্ৰহ কৰে, বাহিৰত গুচি যায়, কৰি পেলাই ইয়াতে আহি যিহেতুকে এইবিলাক ডিজিটেলি তেওঁলোকে ক্ৰাইমটো কৰে। মোবাইল ফোন চিম কাৰ্ডবিলাক মাজতে বন্ধ হৈছিলে, আকৌ এতিয়া লাহে লাহে চিম কাৰ্ড তেওঁলোকে ক'ৰ পৰা পাইছে, এতিয়া প্ৰকিউৰমেণ্ট ক'ৰ পৰা কৰিছে আমিতো কৰিব লাগিব। আৰু এই জেগাত তেওঁলোকে থকা নাই। এতিয়া তেওঁলোকৰ জেগাটো হৈছে বাহিৰত, আউটছাইড মৰিগাঁও ডিষ্ট্ৰিক্ট। 2 এদিন যেতিয়া ইয়াত আহিব, ইয়াত সকলোখিনি বস্তু গোটাই মেলি লৈ গৈ পেলাই ক্ৰাইমটো কৰি থাকে। গতিকে নাই, এইটো বেলেগ বেলেগ গ্ৰুপ। ইয়াতে আপোনাক এটা কথাই মই ক'ব খুজিছোঁ, বিগত 1.5 বছৰত মই তাত পৰিসংখ্যা দিব খুজিছোঁ। বিগত 1.5 বছৰত আমি 200তকৈ অধিক এনেকুৱা ধৰণৰ আমি অপৰাধী আটক কৰিছোঁ, 200তকৈ অধিক। আৰু গোটেইখিনি যদি চাই, সেই গোটেই এৰিয়াটোতে আপুনি 4-5টা ঘৰ এৰি এটা এনেকুৱা ধৰণৰ ইনভলভমেণ্ট থকা মানুহ বিচাৰি পাব। মানে চাম হওক ক'ৰবাত নহয় ক'ৰবাত ৰিলেটেড। কোনোবাই যদি প্ৰিণ্টাৰটো দি হেল্প কৰিছে, কোনোবাই ফটো ষ্টেট কৰিছে, কোনোবাই কাৰোবাৰ ফটো পেষ্টিঙত হেল্প কৰিছে, চাম হওক কানেক্টেড হৈ আছে। আৰু এই গ্ৰুপটোৰ কাৰণে সেই এৰিয়াৰ মানুহবিলাকেও আমাক কৈ থাকে যে ছাৰ, আমি যথেষ্টখিনি বদনামী হৈছোঁ, আমাৰ ইয়াতে এনেকুৱা কাম কৰি আছে। গতিকে এতিয়া তেওঁলোকেও খুব সজাগ হৈছে। আৰু আমি আশা কৰিছোঁ যে অনাগত যিবিলাক সময় আহি আছে, যিবিলাক এনেকুৱা ইনভলভ হৈ আছে বা যাৰ বিৰুদ্ধে আমি তথ্য প্ৰমাণ পাম, তাৰ বিৰুদ্ধে আমাৰ একশ্যন হ'ব। মই এটা কথা জনাব খুজিছোঁ, ইতিমধ্যে আমাৰ যিবোৰ কেছ অলৰেডি ৰেজিষ্টাৰ্ড হৈছিলে, তাৰ কিছু সংখ্যক কেছৰ আমি চাৰ্জশ্বিট মাৰিবলৈ সক্ষম হৈছোঁ। আমাৰ আপোনালোকে জানেই যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে চাইবাৰ অপৰাধী অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ, এইসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা মানে অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক মানে ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে, সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মৈৰাবাৰী, ঘোঁৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মৈৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী, যি ফাইনেন্সিয়েল ফ্ৰড বা যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি 2জনক আটক কৰিলোঁ। এজন হ'ল আতাবুল আৰু এজন হ'ল ৰাকিবুল। আতাবুৰ ৰহমান আৰু ৰাকিবুল 2জন হ'ল মৈৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুৰ প্ৰথম যেতিয়া আমি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ, তাত এৰেষ্ট হৈছিলে। আৰু বহুদিন ধৰি আমি বিচাৰি আছিলোঁ, বিভিন্ন কথাত ইনভলভমেণ্ট পাই, কিন্তু আমি পোৱা নাছিলোঁ। গুৱাহাটীত থাকে। চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি প্ৰায় 172খন চিম কাৰ্ড পালোঁ, 13টা মোবাইল ফোন পালোঁ,
20খন আধাৰ কাৰ্ড, কেইবাখনো পেন কাৰ্ড, কেইবাখনো বেংকৰ নথিপত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগে লগে চাইমালটেনিয়াছলি আমি গোটেই জিলাখনতে আমাৰ বিভিন্ন OC ঘোঁৰাগাঁও, OC লাহৰীঘাট আৰু মইৰাবাৰীৰ আমাৰ IO আৰু বিভিন্ন আমাৰ অফিচাৰসকলে লগ লাগি পেলাই আমি সকলোৱে গোটেই ৰাতি অভিযান চলালোঁ। আৰু অভিযানত আমি 12জন, অৰ্থাৎ গোটেই অভিযান আমি 14জন আমি তেনেকুৱা অপৰাধী আমি আটক কৰিলোঁ। আমাৰ সোধপোছ চলি আছে আৰু গোটেই অভিযান কালত আমাৰ বিভিন্ন ধৰণৰ আমি তথ্য পাতি আমি উদ্ঘাটন কৰিলোঁ, আমি পালোঁ। তাৰ ভিতৰত মই এটা আপোনাক হেৰি দিব বিচাৰিছোঁ, পিকচাৰটো দিব বিচাৰিছোঁ। টোটেল আমি চিম কাৰ্ড পালোঁ 396, 396খন আমি চিম কাৰ্ড পালোঁ। বিভিন্ন মানুহৰ নামত, যিসকল মানুহৰ নাম ঠিকনা দেখিলে লাহৰীঘাট বা মইৰাবাৰী বুলি ক'ব নোৱাৰে, তেনেকুৱা আমি ATM কাৰ্ড পাইছোঁ 25খন। মোবাইল ফোন আমি পাইছোঁ সৰ্বমুঠ 34টা মোবাইল ফোন, লেপটপ 3টা, চেকবুক পাইছোঁ 14খন, ফেক পেন কাৰ্ড পাইছোঁ 11খন আৰু 4 হুইলাৰ আমি 2খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও আমাৰ সোধপোছ চলি আছে আৰু যিসকলক আমি ইতিমধ্যে আমি আটক কৰিছোঁ, আমি তেখেতসকলক অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম। মই নামসমূহ আপোনালোকৰ লগত কৈ দিছোঁ: আছাদুল্লাহ, নেকিবুৰ ৰহমান, ইনামুল হক, মতিবুৰ ৰহমান আৰু মহম্মদ কাব্বাল হুছেইন আৰু আক্ৰামুল হক। এই 6জন আছিলে মইৰাবাৰী এলেকাৰ। দ্বিতীয়তে গুৱাহাটীৰ পৰা যি দুজন ধৰা হৈছিলে, আতাবুৰ ৰহমান আৰু ৰফিকুল ইছলাম, এই দুজন মইৰাবাৰীত ধৰক। আয়ুব ৰিহান ছিদ্দিকী, আফজালুৰ ৰহমান, মেহেদী আলম, বহুদিন ধৰি পলাই আছিল মেহেদী আলম, শামীম আহমেদ, এই 4গৰাকী হ'ল ঘোঁৰাগাঁও থানাৰ অন্তৰ্গত এৰিয়াৰ খলিহামাৰী পথাৰত 4জন। লাহৰীঘাট থানাৰ অন্তৰ্গত আছে জুবেৰ আহমেদ আৰু হাফিজুল ৰহমান। এই হাফিজুল ৰহমান বোলাজনে এক্সিছ বেংকৰ যিটো ক্ৰেডিট কাৰ্ড ফ্ৰড হৈছিলে তাত তেওঁৰ ইনভলভমেণ্ট আছে। আৰু আমি প্ৰথম যিখিনি আমাৰ প্ৰিলিমিনেৰী তথ্য আমি ৰাতি ইনভেষ্টিগেশ্যন কৰিছোঁ বা এতিয়া কৰি আছোঁ, এই গোটেই টিমটোৱে, গোটেই গ্ৰুপটোৱে বিভিন্ন অপৰাধৰ লগত তেওঁলোক জড়িত। ফিনান্সিয়েল যিবিলাক ফ্ৰড, ফিনান্সিয়েল যিবিলাক ক্ৰাইম আছে, এইবিলাকৰ লগত তেওঁলোক জড়িত হৈ আছে। আমি ইতিমধ্যে বিভিন্ন তথ্য গোটাইছোঁ। আপোনালোকে দেখিছে চিম কাৰ্ড, কিমান আমি চিম কাৰ্ড গোটা পাইছোঁ আৰু গোটেইখিনি গুৱাহাটীৰ পৰা ৰিকভাৰ হৈছে। গতিকে এইটো আমি তদন্ত কৰি আছোঁ। গতিকে আমাৰ ক'বলগীয়া এইটোৱে কথা যে আমাৰ অভিযান আমি চলাই আছোঁ আৰু চলি থাকিব। একদম স্পষ্ট আৰু ক্লিয়াৰ মেছেজ, যিসকল অপৰাধীয়ে, যিসকল এনেকুৱা চাইবাৰ ক্ৰিমিনেলে এই কাম ইয়াতে কৰি আছে, সেইবিলাকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে, চলি থাকিব। আৰু সেই এলেকাৰ ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিছে। মই আগতেও কৈ আছোঁ, যোৱাকালি অভিযানত আমাক সহায় কৰিছে। বিভিন্ন সময়ত তেখেতসকলে আমাক তথ্য পাতি দি আছে। ৰাইজ এতিয়া সজাগ হৈছে। ওচৰৰ পাজৰৰ তেনেকুৱা মানুহৰ এক্টিভিটিছবিলাক দেখিলে আমাক ইমিডিয়েটলি ইনফৰ্মেশ্যন দিয়ে। আৰু মই এই চেগতে ৰাইজক মই ধন্যবাদ জনাইছোঁ, সেই এৰিয়াৰ ৰাইজক, যে যিসকলে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আমাক দি আছে। আৰু আমাৰ যিটো টীম কালি চবেই লগ লাগিলে আৰু গোটেইখিনি আমাৰ SP ছাৰে ছুপাৰভিজন কৰি আছিলে আৰু ছাৰেৰ নিৰ্দেশতে আমি গোটেইখিনি কাম কৰি আছিলোঁ। আৰু এইখিনি আমাৰ পৰা ক'বলগীয়া। অহাকালি তেওঁলোকক আমি কোৰ্টত প্ৰডিউচ কৰিম। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰিম। আমাৰ আপোনালোকে জানেই যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে চাইবাৰ অপৰাধী, অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ, এইসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে, সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মইৰাবাৰী, ঘোঁৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মইৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী, যি ফাইনেন্সিয়েল ফ্ৰড বা যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত।
হেঙেৰাবাৰীত, আৰু হেঙেৰাবাৰীৰ পৰা আমি দুজনক আটক কৰিলোঁ। এজন হ'ল আতাবুল আৰু এজন হ'ল ৰাকিবুল। আতাবুল ৰহমান আৰু ৰাকিবুল দুইজন হ'ল মৈৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুল প্ৰথম যেতিয়া আমি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ তাত এৰেষ্ট হৈছিলে, আৰু বহুদিন ধৰি আমি বিচাৰি আছিলোঁ, বিভিন্ন কথাত ইনভলভমেণ্ট পাই, কিন্তু আমি পোৱা নাছিলোঁ। গুৱাহাটীত থাকে। চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ, আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি প্ৰায় 172খন চিম কাৰ্ড পালোঁ, 13টা মোবাইল ফোন পালোঁ, 20খন আধাৰ কাৰ্ড, কেইবাখনো পেন কাৰ্ড, কেইবাখনো বেংকৰ নথিপত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগে লগে চাইমালটেনিয়াছলি আমি গোটেই জিলাখনতে আমাৰ বিভিন্ন OC ঘোঁৰাগাঁও, OC লাহৰীঘাট আৰু মৈৰাবাৰীৰ আমাৰ IO আৰু বিভিন্ন আমাৰ অফিচাৰসকলে লগ লাগি পেলাই আমি সকলোৱে গোটেই ৰাতি অভিযান চলালোঁ। আৰু অভিযানত আমি 12জন, অৰ্থাৎ গোটেই অভিযান আমি 14জন আমি তেনেকুৱা আমি অপৰাধী আমি আটক কৰিলোঁ। আমাৰ সোধপোছ চলি আছে, আৰু গোটেই অভিযান কালত আমাৰ বিভিন্ন ধৰণৰ আমি তথ্য পাতি আমি উদ্ঘাটন কৰিলোঁ, আমি পালোঁ। তাৰ ভিতৰত মই এটা আপোনাক হেৰি দিব বিচাৰিছোঁ, পিকচাৰটো দিব বিচাৰিছোঁ। টোটেল আমি চিম কাৰ্ড পালোঁ 396, 396খন আমি চিম কাৰ্ড পালোঁ। বিভিন্ন মানুহৰ নামত, যিসকল মানুহৰ নাম ঠিকনা দেখিলে লাহৰীঘাট বা মৈৰাবাৰী বুলি ক'ব নোৱাৰে, তেনেকুৱা আমি ATM কাৰ্ড পাইছোঁ 25খন। মোবাইল ফোন আমি পাইছোঁ সৰ্বমুঠ 34টা মোবাইল ফোন, লেপটপ 3টা, চেকবুক পাইছোঁ 14খন, ফেক পেন কাৰ্ড পাইছোঁ 11খন, আৰু 4 হুইলাৰ আমি 2খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও আমাৰ সোধপোছ চলি আছে, আৰু যিসকলক আমি ইতিমধ্যে আমি আটক কৰিছোঁ, আমি তেখেতসকলক অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম। মই নামসমূহ আপোনালোকৰ লগত কৈ দিছোঁ: আছাদুল্লাহ, নেকিবুৰ ৰহমান, ইনামুল হক, মতিবুৰ ৰহমান আৰু মহম্মদ কাব্বাল হুছেইন আৰু আকৰামুল হক। এই 6জন আছিলে মৈৰাবাৰী এলেকাৰ। দ্বিতীয়তে গুৱাহাটীৰ পৰা যি দুজন ধৰা হৈছিলে, আতাবুৰ ৰহমান আৰু ৰফিকুল ইছলাম, এই দুজন মৈৰাবাৰীত ধৰা। আয়ুব ৰিহান ছিদ্দিকী, আফজালুৰ ৰহমান, মেহেদী আলম, বহুদিন ধৰি পলাই আছিল মেহেদী আলম, শামীম আহমেদ, এই 4গৰাকী হ'ল ঘোঁৰাগাঁও থানাৰ অন্তৰ্গত এৰিয়াৰ খলিহামাৰী পথাৰত 4জন। লাহৰীঘাট থানাৰ অন্তৰ্গত আছে জুবেৰ আহমেদ আৰু হাফিজুল ৰহমান। এই হাফিজুল ৰহমান বোলাজনে এক্সিছ বেংকৰ যিটো ক্ৰেডিট কাৰ্ড ফ্ৰড হৈছিলে তাত তেওঁৰ ইনভলভমেণ্ট আছে। আৰু আমি প্ৰথম যিখিনি আমাৰ প্ৰিলিমিনেৰী তথ্য আমি ৰাতি ইনভেষ্টিগেশ্যন কৰিছোঁ বা এতিয়া কৰি আছোঁ, এই গোটেই টিমটোৱে, গোটেই গ্ৰুপটোৱে বিভিন্ন অপৰাধৰ লগত তেওঁলোক জড়িত। ফিনান্সিয়েল যিবিলাক ফ্ৰড, ফিনান্সিয়েল যিবিলাক মানে ক্ৰাইম আছে, এইবিলাকৰ লগত তেওঁলোক জড়িত হৈ আছে। আমি ইতিমধ্যে বিভিন্ন তথ্য গোটাইছোঁ। আপোনালোকে দেখিছে চিম কাৰ্ড, কিমান আমি চিম কাৰ্ড পাইছোঁ, আৰু গোটেইখিনি গুৱাহাটীৰ পৰা ৰিকভাৰ হৈছে। গতিকে এইটো আমি তদন্ত কৰি আছোঁ। গতিকে আমাৰ ক'বলগীয়া এইটোৱে কথা যে আমাৰ অভিযান আমি চলাই আছোঁ আৰু চলি থাকিব। একদম স্পষ্ট আৰু ক্লিয়াৰ মেছেজ, যিসকল অপৰাধীয়ে, যিসকল এনেকুৱা চাইবাৰ ক্ৰিমিনেলে এই কাম ইয়াতে কৰি আছে, সেইবিলাকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে, চলি থাকিব। আৰু সেই এলেকাৰ ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিছে। মই আগতেও কৈ আছোঁ, যোৱাকালি অভিযানতো আমাক সহায় কৰিছে। বিভিন্ন সময়ত তেখেতসকলে আমাক তথ্য পাতি দি আছে। ৰাইজ এতিয়া সজাগ হৈছে। ওচৰৰ পাজৰৰ তেনেকুৱা মানুহৰ এক্টিভিটিছবিলাক দেখিলে আমাক ইমিডিয়েটলি ইনফৰমেশ্যন দিয়ে। আৰু মই এই চেগতে ৰাইজক মই ধন্যবাদ জনাইছোঁ, সেই এৰিয়াৰ ৰাইজক, যে যিসকলে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমাক দি আছে। আৰু আমাৰ যিটো টীম কালি চবেই লগ লাগিলে, আৰু গোটেইখিনি আমাৰ SP ছাৰে ছুপাৰভিজন কৰি আছিলে, আৰু ছাৰে নিৰ্দেশতে আমি গোটেইখিনি কাম কৰি আছিলোঁ। আৰু এইখিনি আমাৰ পৰা ক'বলগীয়া। অহাকালি তেওঁলোকক আমি কোৰ্টত প্ৰডিউচ কৰিম। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰিম। DOTলৈ চিঠি লিখিছোঁ যে এনেকৈ চিম কাৰ্ড কেনেকৈ আহি আছে। আমি ভোডাফোন, মেক্সিমাম যদি চাই ভোডাফোন আছে, জিঅ' আছে, এয়াৰটেল আছে, আমি চবলৈ চিঠি লিখিছোঁ। মাজতে বন্ধ হৈছে, DOTলৈ আমি চিঠি লিখিছোঁ। আমি মাজতে গম পাই আধাৰ এনৰলমেণ্ট চেণ্টাৰৰ মানুহ ধৰিছোঁ, য'ত আধাৰটো ভুৱাকৈ বনায়। গতিকে আমি কাম কৰি আছোঁ, আমি লিখি আছোঁ, একশ্যনো টু চাম এক্সটেণ্ট হৈ আছে। আৰু মই ভাবোঁ যে আমি পাব্লিক এৱেৰ হ'ব লাগিব এইবিলাক ক্ষেত্ৰত। আমাৰ ওচৰত এক্সিছ বেংক আহিছে। ৰিচেণ্টলি এক্সিছ বেংকে FIR দিছে। তেওঁলোকৰ 10 কোটি টকা এটা মানে তেনেকৈ ক্ৰেডিট কাৰ্ড ফ্ৰড বনাই পেলাই তেওঁলোকক লুটিছে বুলি আমাক পাইছে। আৰু সেইটোৰ ওপৰত বেছ কৰি আমি ইতিমধ্যে 38জন মানুহ আমি এৰেষ্ট কৰিছোঁ। আৰু মই এটা পৰিসংখ্যা দিব খুজিছোঁ, লাষ্ট 6 মাহত, জানুৱাৰীৰ পৰা আজিলৈকে লাষ্ট 5 মাহত আমি প্ৰায় মোৰ দেন 60তকৈ আমি অধিক মানুহ ধৰিছোঁ। আপোনালোকে গম পায়ে আছে, আমি কেতিয়াবা এজন ধৰিছোঁ। মানে কণ্টিনিউৱাছ ড্ৰাইভ আমাৰ চলি আছে। সপ্তাহত 1 বা 2জন আমি মানুহ ধৰি আছোঁ। যদি আপোনালোকে চাই আমাৰ যিবিলাক হেৰি আছে, আমি এনেকৈ পোৱা নাই।
কিন্তু আপোনালোকে আমাৰ যিবিলাক হেণ্ডেল আছে টুইটাৰ এক্স হেণ্ডেল হওক ছ'চিয়েল মিডিয়াত চাব আমি কৰি আছোঁ আৰু এবাৰ নিৰৱচ্ছিন্ন এটা এইটো প্ৰচেষ্টা সকলোবোৰ ক্ৰাইমত যিমানবোৰ আছে অপৰাধ তাৰ বিৰুদ্ধে আমাৰ একশ্যন চলি আছে কিন্তু আমি এই চাইবাৰ যিসকল মানে ক্ৰিমিনেল যিবিলাক মানে ফিনেন্সিয়েল যিবিলাক ফ্ৰডষ্টাৰ আছে তাৰ বিৰুদ্ধে আমাৰ স্পেচিয়েল অপাৰেশ্যন চলি আছে 3জন আছে এজনটো হ'ল ভেটাৰান আটাবুৰ ৰহমান যে গুৱাহাটীৰ পৰা ধৰিছোঁ আটাবুৰ ৰহমান এজন আছে ইনামুল হক এজন আছে আছাদুল্লাহ এই 3জন ব্যক্তিক আমি আগতে এবাৰ এৰেষ্ট কৰিছোঁ আকৌ বাকী দুজনে কৰিছে নে আটাবুৰে গুৱাহাটীত থাকি যিটো কৰ্মকাণ্ড কৰি যিটো আমি আমাৰ টিমে গৈ কালি দেখিলে যে এটা যি ঘৰত ছেটআপ বনাই লৈছে তাত মানে আপোনাৰ লেপটপ প্ৰিণ্টাৰ মানে এটা সাংঘাতিক এটা ছেটআপ বনাই লৈছে গতিকে যি আমাৰ ইনফৰমেশ্যন যেতিয়া আমি পাই থাকিম তাৰ বিৰুদ্ধে আমাৰ একশ্যন চলি থাকিব কৰিছিল পৰিচয় লুকাব চেষ্টা কৰিছিল গতিকে সেইখিনি এতিয়া আৰু বাকী কি তথ্য গোটাব পাৰোঁ সেইখিনি আমাৰ মৈৰাবাৰীত দুদিন তাৰ ভিডিপি এজন তাৰ লগত সাঙুৰ খাইছিলে যাক লৈ এখন কাজিয়া হৈছিলে ভিডিপিয়ে টকা দাবী কৰা বুলি তাত অভিযোগ উত্থাপিত হৈছিলে তেনেধৰণৰ লোকেলি যিবিলাক আচলতে আৰক্ষীৰ লগত যোগাযোগ ভিডিপি আৰক্ষী এটা অংশ বুলি আমি ভাবোঁ বিভিন্ন ক্ষেত্ৰত আপোনালোকক সহায় সাৰথি কৰে তেওঁলোকৰ লোক এনেধৰণে জড়িত হৈ তেওঁলোকক উৎসাহিত কৰাৰ অভিযোগ উত্থাপিত হৈ আছে মৈৰাবাৰী অঞ্চলত আমিতো কালি ভিডিপি ছেক্ৰেটাৰী এটা পুতেকক এৰেষ্ট কৰিলোঁ প্ৰথম কথাটো হ'ল যাৰ বিৰুদ্ধে প্ৰমাণ পাম যোনে নহয় ভিডিপিৰ এজন ছেক্ৰেটাৰী পুতেকক কালি আমি এৰেষ্ট কৰিছোঁ জুবেইৰ আহমেদ তেওঁৰ দেউতাক ভিডিপি পুতেকক এৰেষ্ট কৰিছোঁ আৰু বাকীটো বাদেই দিয়ক তেওঁ চাইবাৰৰ লগত জড়িত ভিডিপিৰ পুতেককে ভিডিপি ছেক্ৰেটাৰীৰ পুতেকক এৰেষ্ট কৰিছোঁ জুবেৰ ইয়াত জড়িত আছিল চাইবাৰত ভিডিপিৰ পুতেক তেখেত ভিডিপিৰ ছেক্ৰেটাৰী হয় তেওঁৰ পুতেক জুবেৰ আহমেদ তেওঁক আমি যোৱাকালি এৰেষ্ট কৰিছোঁ গতিকে বাকী কথা মই কি ক'ম গতিকে আৰু এজন ভিডিপিটোৱে আজি বহুত দিন ধৰি পলাই আছে লাষ্ট 3 মান্থছৰ পৰা ভিডিপি ছেক্ৰেটাৰী নাই পলাই আছে এটা কথা একদম নিশ্চিত থাকক যাৰ বিৰুদ্ধে প্ৰমাণ আৰু যাৰ এতিয়া যিটো আপুনি কথা কৈছে তাৰ আমি এনকুৱাৰী দিছোঁ কাৰণ যদি তেনেকুৱা কিবা আছে ডেফিনেটলি একশ্যন হ'ব কিন্তু আমাৰ ক্ৰিষ্টেল ক্লিয়াৰ এজন ভিডিপিৰ ছেক্ৰেটাৰী ভিডিপিৰ ছেক্ৰেটাৰীৰ পুতেক যোৱাকালি ৰাতি আমি এৰেষ্ট কৰিছোঁ